নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ মন্তব্য, মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই, প্ৰতিঘৰ অসমীয়াই এজন পুত্ৰ, বন্ধু, ভাতৃ, আপোন মানুহক হেৰুৱাইছে। ২ নম্বৰটো খবৰ। যোৱাকালি শ্যামকানু সিদ্ধাৰ্থক বাক্সা কাৰাগাৰলৈ নিয়াৰ কাৰণে উত্তপ্ত পৰিস্থিতি বাক্সাত। তাৰ পাছতে অসম আৰক্ষীয়ে ৰাইজলৈ গুলীচালনা কৰে আৰু দুজন অসমীয়া লোকৰ দেহত গুলী লাগিছে। আৰু যোৱা নিশাই গাড়ীয়ে গাড়ীয়ে আৰক্ষী দল ঘটনাস্থলীলৈ পঠিয়াইছে হিমন্ত বিশ্ব শৰ্মাই বা বিজেপি চৰকাৰে। তাৰ মানে কি? অসমীয়া লোকৰ ওপৰত গুলীচালনা কৰিবলৈহে পঠাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ হোৱা এমাহ হ'ল বুলিয়েই সদৌ অসমৰ ৰাইজে জুবিন গাৰ্গক পাহৰি যোৱা নাই। অসমৰ সকলো ধৰ্ম, জাতি, জনজাতি প্ৰতিজন লোক জকি আছে। বাক্সাত যি পৰিস্থিতি হৈছিল ১০০% ভিতৰত ৫%হে। যেতিয়া প্ৰতিখন জিলাৰ বা সদৌ অসমৰ মানুহ ওলাই আহিব, নেপালতকৈ ৯০% বেছি ভয়ংকৰ পৰিস্থিতি হ'ব ভাৰত দেশৰ অসম ৰাজ্যত। Who is the BJP? Who is the Congress? In their country, Assamese only Zubin Garg love. Joy Zubin Da, Justice for Zubin Garg. ৩ নম্বৰটো খবৰ। যোৱাকালি বাক্সাত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটামান মন্তব্য কৰিছে, কিন্তু কাম নাই। অসমত কংগ্ৰেছ বিজেপি নালাগে, অসমত জুবিন গাৰ্গকহে লাগে। জাষ্টিছ ফৰ জুবিন গাৰ্গ। সদৌ অসমৰ প্ৰতিজন মানুহক জুবিন গাৰ্গৰ ন্যায় লাগিব। ধৰ্ম কথা নাই, অসমত বহুত মহান ব্যক্তি আছিল, তাৰ ভিতৰত আজান ফকীৰ, শ্ৰীমন্ত শংকৰদেৱ নাম আজিও অসমৰ মানুহে লয় বা ল'বই। তেনেদৰে জুবিন গাৰ্গৰ নাম ২০০ বছৰৰ পাছতো ল'ব বা চিৰজীৱন থাকিব অসমত। ৪ নম্বৰটো খবৰ। যোৱাকালি বাক্সাত অসম আৰক্ষীয়ে দুজন অসমীয়া লোকক গুলী মাৰিছিল। তাৰ বিপৰীতে যোৱাকালি ৰাতি আলফাই ৪জন আৰক্ষী জোৱানক গুলী মাৰিলে অৰুণাচল চাংলাত আছাম ৰাইফলছৰ শিবিৰত। ৫ নম্বৰটো খবৰ। গৰজি উঠিল অসমীয়া যুৱ মঞ্চ। যোৱাকালি বাক্সা হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰাত সম্পূৰ্ণৰূপে জগৰীয়া আৰক্ষী বিষয়া গীতাৰ্থ দেৱ শৰ্মা। আৰু বাক্সা হিংসাত্মক ঘটনাৰ পাছতে চৰ্চালৈ আহিছে আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা। শ্যামকানু সহ ৫ অভিযুক্তক কাৰাগাৰলৈ নিয়াৰ সময়ত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। বাক্সা জিলা কাৰাগাৰৰ সন্মুখত শান্তিপূৰ্ণভাৱে কাৰাগাৰৰ সন্মুখত অৱস্থান গ্ৰহণ কৰা পুৰুষ-মহিলাৰ ওপৰত নিৰ্বিচাৰ লাঠিচালনা কৰিছিল আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই। তাৰ পাছতে ভয়ংকৰ পৰিস্থিতিলৈ পৰিণত হ'ল বাক্সাত। ৬ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখক, বাক্সাৰ এনেধৰণৰ ঘটনাই অসমক পিছুৱাই নিব আৰু আমি মনোকষ্ট পাইছোঁ আৰু অসম আৰক্ষীয়ে তদন্তৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ প্ৰত্যেকটো দোষীক শাস্তি দিব। ৭ নম্বৰটো খবৰ। বাক্সা জিলা কাৰাগাৰত বিচাৰি কান্দোনত এগৰাকী অসহায় মাতৃ। পৰীক্ষা দি অহা পথতে ল'ৰাজনক আৰক্ষীয়ে আটক কৰিছিল। ৮ নম্বৰটো খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অসমৰ বহুত দল সংগঠনৰ বিশাল প্ৰতিবাদ আৰু জোৰ সমদল। আছুৰ সভাপতি উৎপল শৰ্মা মন্তব্য, জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত অসমৰ ৰাইজ আৰু সকলো দল সংগঠন মনে মনে নাথাকে। কিন্তু জুবিনৰ ন্যায়ৰ এই সংগ্ৰামখন অহিংস, গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ হ'ব লাগিব। ৯ নম্বৰটো খবৰ। অভিমন্যুৰ তালুকদাৰ মন্তব্য বা অৱশেষত মুখ খুলিলে। অভিমন্যুৰক SITয়ে জেৰা চলাই আছে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আমিও বিচাৰোঁ আৰু তদন্তৰ শেষত আমি সকলো কথা ক'ম। আৰু ছিংগাপুৰতো জুবিনৰ ঘটনাৰ তদন্ত চলি আছে।
আজিলৈ বাতৰি ইমানেই আছিল।